এইফালে এইকেইটা বস্তু দেখিছে এইকেইটা মই এয়া ধুনীয়াকৈ লৈছোঁ আৰু সজাই আৰু এইফালে লৈছোঁ মিঠাতেল এতিয়া মই এইকেইটা কি কৰিম বাৰু আপোনালোকে ভিডিঅ'টো চাব এতিয়া বলক কৰি লওঁ বাৰু কি কৰিবলৈ লৈছোঁ হা এতিয়া মই লৈছোঁ দেখাবলৈ আপোনালোকক বস্তু এটা হা এইফালে এইটো ল'লোঁ পিঁয়াজ এয়া ডাঙৰ পিঁয়াজ হ'লে ভাল এইটো ডাঙৰে বাৰু সৰু নহয় আৰু এইফালে লৈছোঁ এডাল শলিতা আৰু জুই চেলা আৰু এইফালে মিঠাতেল আৰু ইয়াৰ কটাইও লৈছোঁ এতিয়া কি কৰিম মানে এই পিঁয়াজটো এডোখৰ কাটি ল'ম এয়া মাথাটো টিকাটো তাৰপিছত আৰু এইফালে এইটো মাথাটো এনেদৰে কাটিম কাটি এতিয়া কি কৰিম মই এয়া মাজৰখিনি মানে এয়া মাজৰখিনি এনেদৰে কটাৰীখনৰ এই আগটো লৈছোঁ আগটোৱে এয়া মাজৰখিনি উলিয়াই ল'ব লাগিব উলিয়াই লৈ তাৰপিছত এতিয়া কি কৰি আছোঁ চাই থাকক ভিডিঅ'টো আগলৈকে অকণো নেকাটিব কাটি আছোঁ এয়া মাজৰডোখৰ এয়া খালী কৰি আছোঁ হা এয়া মাজৰডোখৰ খালী কৰি ল'ব লাগিব তেতিয়াহে হ'ব মানে যিটো কাম কৰিবলৈ লৈছোঁ সেই কামটো কৰি আছোঁ এয়া আপোনালোকেও কৰিব পাৰে মোৰ ভিডিঅ'টো চাব তেতিয়াহে আৰু কৰিব পাৰিব হা গম পাব মই কি কৰিছোঁনো এয়া সকলোৱে মানে উপকাৰৰ কাৰণে আৰু এই ভিডিঅ'টো আজি বোলো আপোনালোকৰ মাজলৈ আগবঢ়াই আনো ময়ো উপকৃত হৈছোঁ আৰু আপোনালোকেও যাতে উপকৃত হয় বোলো সেইবুলি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ ল'লোঁ এইটো কাটচোন হেৰি এয়া কাটি আছোঁ এয়া হৈছেগৈ আৰু খালী মাজৰডোখৰ এই পাৰকেইটা অকণমান ধুনীয়াকৈ কাটি দিওঁ মিহিকৈ কাটি দিওঁ আৰু দেখিবলৈ ধুনীয়া লগাকৈ ইয়াক খালী হৈ গ'ল এতিয়া এয়া হৈ গ'ল আৰু সম্পূৰ্ণ এয়া ভিতৰখনৰ মুকলি কৰি দিলোঁ ভিতৰখন খালী কৰি দিলোঁ এতিয়া কি কৰিম মই এইখিনি আঁতৰাই লওঁ আঁতৰাই কি কয় এতিয়া ইয়াৰ মিঠাতেল ল'লোঁ এতিয়া মিঠাতেল লৈ ইয়াতে মিঠাতেলখিনি দি দিওঁ মিঠাতেল দি দিলোঁ এয়া ভৰ্তিকৈ কমকৈও দিব পাৰি দি পিনে এতিয়া এইডাল হৈছে শলিতা এই শলিতাডাল ইয়াতে দি দিওঁ হাতটো এনেদৰে মোহাৰি দিছোঁ নহ'লে কি হ'ব এডোখৰ তেল লাগি থাকিলে নজ্বলিব এতিয়া ল'লোঁ এইটো চালাই এয়া কাঠি এতিয়া এইটো জ্বলাই লওঁ এতিয়া এইটো শলিতাডাল জ্বলাই লওঁ এইটো চালাই ল'লোঁ কাঠি ল'লোঁ লৈ মেলি এতিয়া এইটো জ্বলাওঁ এয়া জ্বলি গ'ল এয়া এখন মানে চাকি নিচিনা হৈছে এতিয়া এইটো কিহৰ কাৰণে বনালোঁ বাৰু কৈ আছোঁ আপোনালোকক হা এতিয়া আপোনালোকে মানে এই মহৰ যিমান উৎপাত হৈছে মহৰ উৎপাতৰ কাৰণে মানে এয়া এনেদৰে যদি আপোনালোকে এয়া পিঁয়াজ এটা কাটি মাজৰডোখৰ এয়া খালী কৰি মিঠাতেল দি আৰু শলিতাল দি এনেধৰণে জ্বলাই থয় তেতিয়া মানে মহৰ উৎপাতৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব বেলেগ মানে কি মহৰ যদি ধূপ জ্বলায় আৰু কচুৱা যদি জ্বলায় বা তেনেকুৱা সৰু ল'ৰা থাকিলে মানে অসুবিধা হয় সৰু ল'ৰা থকা ঘৰত সেইবিলাক জ্বলাব নোৱাৰি এয়া যদি এনেকুৱা ধৰণৰ মানে এটা পিঁয়াজৰ লগত এইদৰে এনেকৈ এইটো বনাই লয় এনেধৰণে বনাই জ্বলাব পাৰে এইটো কোনো অপকাৰ নকৰে সৰু ল'ৰা ছোৱালী বা অসুখীয়া মানুহৰ কাৰণে এইটো একো অপকাৰ নহয় এয়া বৰঞ্চ এইবিলাক মহবিলাকে মাৰিব আৰু এতিয়া মহ যাব হৈছে যদিও মানে আৰু মহ ওলায়ে আছে সেই গতিকে ভাবিলোঁ আজি বোলো মই বাৰু ঘৰত ব্যৱহাৰ কৰোঁ আজি বোলো আপোনালোকৰ আগত মানে শ্বেয়াৰ কৰোঁ সদায় মানে কি এনেদৰে দিম ভাবি থাকোঁ পাহৰি থাকোঁ তেনেকুৱা হয় আজি মনত পৰিলে আৰু ঘপককৈ সেই গতিকে আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আপুনি বাৰু উপকৃত হৈছে আৰু আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গকো
উপকৃত কৰিবৰ কাৰণে মানে এই মোৰ ভিডিঅ'টো মানে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা মানে আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব ঘৰত তেতিয়া জ্বলাই চাব তেতিয়া মহ গৈছেনে নাই যোৱা কমেণ্টত জনাব আৰু একেবাৰে লাষ্টত যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব হা। আজিলৈ মোৰ আৰু মিনি ব্লগটো ইমানতে সামৰি দিলোঁ। আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কিন্তু হা। বাই বাই। আকৌ লগ পাম অন্যটি আকৌ এনেধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিম হা। আপোনালোকে মোৰ চেনেলটো গতিকে ছাবস্ক্ৰাইব কৰি ল'ব।